তৃতীয় শ্ৰেণীৰ নতুন পাঠ্যপুথি স্পন্দনৰ দুটিমান কবিতা পাঠ কৰিছোঁ। শৰতৰ মেলা, শেৱালি ফুলিল মুকুতা সৰিল, নিয়ৰে কৰালে স্নান, আহিনীয়ে গালে শাৰদী কাহিনী, সিংহ বাহিনীৰ গান। জোনায়ে হাঁহিলে, তৰায়ে নাচিলে, ৰূপোৱালী ঢৌ তুলি, আই লখিমীয়ে ধানৰ খেতিত দিলেহি চৰণ ধূলি। এনোৱা দিনতে দীপালিৰ ৰাতি, অন্ধকাৰ হয় নাশ, এনোৱা দিনতে বৃন্দাবনতে গোসাঁয়ে পাতিলে ৰাস। তৃতীয় শ্ৰেণীৰ নতুন পাঠ্যপুথিৰ এটি কবিতা ভেবেলাৰ ভোগ। ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি, গুড়ৰ টেকেলি কলৰ আখিটি ভাৰ কৰি ল'লে তুলি। বাট কৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ, লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ। শহুৰ শাহুলৈ সেৱাতি জনাই বহে পীৰাখনি পাৰি, ঘৰৰ খবৰ খেতিৰ ফচল কলে আঁতিগুৰি মাৰি। আঠে বেঠে দিলে চিৰা দৈ এবাতি, লগত জুলীয়া গুৰ, চুঙা তিল ঘিলা ফেনী তেল পিঠা, খাইছে নুতুলি মূৰ। লাডু পৰমান টেকেলি মুঠীয়া, টোপোলা সুতুলি পিঠা, সান্দহ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা। ভেবেলা বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান, একে কোবে গৈ টিঙনা ঘৰত সোমাই বচালে মান। কোনে? কবি নৱকান্ত বৰুৱা। ঘৰবোৰ হেনো সাজে মিস্ত্ৰীয়ে, আৰু সাজে মেজ চকী, কোনে বাৰু সাজে ধুনীয়া আকাশ, দিয়ে তাত তৰা আঁকি। মোৰ চোলাবোৰ বজাৰৰ পৰা আনি দিয়ে দেউতাই, ফুলবোৰে বাৰু ৰঙা নীলা এই চোলাবোৰ ক'ত পায়। আকাশ গঢ়োতা খনিকৰজন কেতিয়াবা পালে চিনি, তেওঁকে সুধিম ইমান ফুলক কোনে দিয়ে চোলা কিনি। জ্ঞানী ল'ৰা। কবি ধনাই বৰা। আনৰ অহিত চিন্তা নকৰে যিজন, নকয় যি অসত্য বা অপ্ৰিয় বচন, দোষ এৰি আনৰ যি গুণকহে ধৰে, নিজৰ দেখিলে দোষ পৰিত্যাগ কৰে। সজ আলোচনাতহে মন যায় ৰয়, বিনয় বচনে কথা সকলোকে কয়। শুনিলে নিজৰ নিন্দা আনৰ মুখত, উভতি নাপাৰে গালি খঙৰ কোবত। পিতৃ মাতৃ আজ্ঞামানি কৰে শিৰোগত, সৰ্বদাই কৰে কাম সাধু মনোমত। পৰদ্ৰব্য দেখি কৰে লোভ সম্বৰণ, নিতে নিতে শিকে এনে ভদ্ৰ আচৰণ। জ্ঞানী ল'ৰা বুলি তাক কয় সৰ্বজন, তেনে ল'ৰা সকলোৰে নয়ন ৰঞ্জন।